মোৰ নাম খগেন ৰায়। মোৰ ছোৱালীটো আজি 5 মাহ ধৰি এই দিলীপ চৰকাৰে কামত দিম গুৱাহাটী কামত দিম বুলি কৈ পেলাই তাক ৰাজস্থান নি বিক্ৰী কৰি দিলে। আপোনাৰ এই পানীৰ টেংকিৰ ওচৰত আমলাপট্টি 5 মাহ হ'ল ছাৰ। এতিয়া মই এনেকুৱা ঘূৰি আছোঁ, থানাই ঘূৰি আছোঁ, কোনো সহায় পোৱা হৈছে। ছোৱালী কান্দি আছে, কামত দিম বুলি গুৱাহাটীত কামত দিম বুলি কৈ নিলে। নি পেলাই ছোৱালীটোক একদম প্লেইনত লৈ পেলাই তাত বিয়া দি দিলে। 3 লাখ টকা লৈ পেলাই এতিয়া ছোৱালীক ইমান মাৰপিট কৰিছে, ইমান খোৱা চোৱা নিদিয়ে, কান্দি আছে, বেমাৰ হৈছে, দাৱাইও নিদিয়ে, পেটৰ বিষতে কান্দি আছে। কালি এতিয়া ৰাজস্থান আছে, এতিয়া পুলিচে ওলাব পৰা নাই কোনখিনি জেগাত আছে, কিন্তু পূৰা লোকেশ্যন দিয়া আছে, ফোন নাম্বাৰ দিয়া আছে, কিন্তু কোনো ওলাব পৰা নাই। আজি 3-4 মাহ ধৰি ঘূৰি আছোঁ মই ক'তো সহায় পোৱা নাই। এইকাৰণে আপোনালোকৰ ওচৰত আহিছোঁ যে কিবা এটা সহায় পাওঁ নেকি। এই বোলে জেলতে আছে দিলীপ। কি ৰেপ কেছত ফাঁচিছে, ৰেপ কেছত ফাঁচি জেল হৈ গ'ল তাৰ। মোৰ এই ডিমুগুৰি আছিল, এতিয়া মোৰ কোনো ঘৰ বাৰী নাই, মই য'ত থাকোঁ। মোৰ এটা ছোৱালী আছিল, সি গুচি গ'ল বিহাৰী ল'ৰাৰ লগত, আৰু এটা ল'ৰা কামত দি দিলোঁ, আৰু এটা ল'ৰা এটা ঘৰত ৰখীয়া হিচাপে দিলোঁ। মোৰ এতিয়া কোনো নাই, মই য'ত থাকোঁ তাতে কাম কৰোঁ, এনেকৈ চলি আছোঁ। খগেন ৰায়। মোৰ নাম খগেন ৰায়। মোৰ ছোৱালীটো আজি 5 মাহ ধৰি এই দিলীপ চৰকাৰে কামত দিম গুৱাহাটী কামত দিম বুলি কৈ পেলাই তাক ৰাজস্থান নি বিক্ৰী কৰি দিলে। আপোনাৰ এই পানীৰ টেংকিৰ ওচৰত আমলাপট্টি 5 মাহ হ'ল ছাৰ। এতিয়া মই এনেকুৱা ঘূৰি আছোঁ, থানাই ঘূৰি আছোঁ, কোনো সহায় পোৱা হৈছে। ছোৱালী কান্দি আছে, কামত দিম বুলি গুৱাহাটীত কামত দিম বুলি কৈ নিলে। নি পেলাই ছোৱালীটোক একদম প্লেইনত লৈ পেলাই তাত বিয়া দি দিলে। 3 লাখ টকা লৈ পেলাই এতিয়া ছোৱালীক ইমান মাৰপিট কৰিছে, ইমান খোৱা চোৱা নিদিয়ে, কান্দি আছে, বেমাৰ হৈছে, দাৱাইও নিদিয়ে, পেটৰ বিষতে কান্দি আছে। কালি এতিয়া ৰাজস্থান আছে, এতিয়া পুলিচে ওলাব পৰা নাই কোনখিনি জেগাত আছে, কিন্তু পূৰা লোকেশ্যন দিয়া আছে, ফোন নাম্বাৰ দিয়া আছে, কিন্তু কোনো ওলাব পৰা নাই। আজি 3-4 মাহ ধৰি ঘূৰি আছোঁ মই ক'তো সহায় পোৱা নাই। এইকাৰণে আপোনালোকৰ ওচৰত আহিছোঁ যে কিবা এটা সহায় পাওঁ নেকি। এই বোলে জেলতে আছে দিলীপ। কি ৰেপ কেছত ফাঁচিছে, ৰেপ কেছত ফাঁচি জেল হৈ গ'ল তাৰ। মোৰ এই ডিমুগুৰি আছিল, এতিয়া মোৰ কোনো ঘৰ বাৰী নাই, মই য'ত থাকোঁ। মোৰ এটা ছোৱালী আছিল, সি গুচি গ'ল বিহাৰী ল'ৰাৰ লগত, আৰু এটা ল'ৰা কামত দি দিলোঁ, আৰু এটা ল'ৰা এটা ঘৰত ৰখীয়া হিচাপে দিলোঁ। মোৰ এতিয়া কোনো নাই, মই য'ত থাকোঁ তাতে কাম কৰোঁ, এনেকৈ চলি আছোঁ। খগেন ৰায়। মোৰ নাম খগেন ৰায়। মোৰ ছোৱালীটো আজি 5 মাহ ধৰি এই দিলীপ চৰকাৰে কামত দিম গুৱাহাটী কামত দিম বুলি কৈ পেলাই তাক ৰাজস্থান নি বিক্ৰী কৰি দিলে। আপোনাৰ এই পানীৰ টেংকিৰ ওচৰত আমলাপট্টি 5 মাহ হ'ল ছাৰ। এতিয়া মই এনেকুৱা ঘূৰি আছোঁ, থানাই ঘূৰি আছোঁ, কোনো সহায় পোৱা হৈছে। ছোৱালী কান্দি আছে, কামত দিম বুলি গুৱাহাটীত কামত দিম বুলি কৈ নিলে। নি পেলাই ছোৱালীটোক একদম প্লেইনত লৈ পেলাই তাত বিয়া দি দিলে। 3 লাখ টকা লৈ পেলাই এতিয়া ছোৱালীক ইমান মাৰপিট কৰিছে, ইমান খোৱা চোৱা নিদিয়ে, কান্দি আছে, বেমাৰ হৈছে, দাৱাইও নিদিয়ে, পেটৰ বিষতে কান্দি আছে। কালি এতিয়া ৰাজস্থান আছে, এতিয়া পুলিচে ওলাব পৰা নাই কোনখিনি জেগাত আছে, কিন্তু পূৰা লোকেশ্যন দিয়া আছে, ফোন নাম্বাৰ দিয়া আছে, কিন্তু কোনো ওলাব পৰা নাই। আজি 3-4 মাহ ধৰি ঘূৰি আছোঁ মই ক'তো সহায় পোৱা নাই। এইকাৰণে আপোনালোকৰ ওচৰত আহিছোঁ যে কিবা এটা সহায় পাওঁ নেকি। এই বোলে জেলতে আছে দিলীপ। কি ৰেপ কেছত ফাঁচিছে, ৰেপ কেছত ফাঁচি জেল হৈ গ'ল তাৰ। মোৰ এই ডিমুগুৰি আছিল, এতিয়া মোৰ কোনো ঘৰ বাৰী নাই, মই য'ত থাকোঁ। মোৰ এটা ছোৱালী আছিল, সি গুচি গ'ল বিহাৰী ল'ৰাৰ লগত, আৰু এটা ল'ৰা কামত দি দিলোঁ, আৰু এটা ল'ৰা এটা ঘৰত ৰখীয়া হিচাপে দিলোঁ। মোৰ এতিয়া কোনো নাই, মই য'ত থাকোঁ তাতে কাম কৰোঁ, এনেকৈ চলি আছোঁ। খগেন ৰায়। মোৰ নাম খগেন ৰায়। মোৰ ছোৱালীটো আজি 5 মাহ ধৰি এই দিলীপ চৰকাৰে কামত দিম গুৱাহাটী কামত দিম বুলি কৈ পেলাই তাক ৰাজস্থান নি বিক্ৰী কৰি দিলে। আপোনাৰ এই পানীৰ টেংকিৰ ওচৰত আমলাপট্টি 5 মাহ হ'ল ছাৰ। এতিয়া মই এনেকুৱা ঘূৰি আছোঁ, থানাই ঘূৰি আছোঁ, কোনো সহায় পোৱা হৈছে। ছোৱালী কান্দি আছে, কামত দিম বুলি গুৱাহাটীত কামত দিম বুলি কৈ নিলে। নি পেলাই ছোৱালীটোক একদম প্লেইনত লৈ পেলাই তাত বিয়া দি দিলে। 3 লাখ টকা লৈ পেলাই এতিয়া ছোৱালীক ইমান মাৰপিট কৰিছে, ইমান খোৱা চোৱা নিদিয়ে, কান্দি আছে, বেমাৰ হৈছে, দাৱাইও নিদিয়ে, পেটৰ বিষতে কান্দি আছে। কালি এতিয়া ৰাজস্থান আছে, এতিয়া পুলিচে ওলাব পৰা নাই কোনখিনি জেগাত আছে, কিন্তু পূৰা লোকেশ্যন দিয়া আছে, ফোন নাম্বাৰ দিয়া আছে, কিন্তু কোনো ওলাব পৰা নাই। আজি 3-4 মাহ ধৰি ঘূৰি আছোঁ মই ক'তো সহায় পোৱা নাই। এইকাৰণে আপোনালোকৰ ওচৰত আহিছোঁ
যে কিবা এটা সহায় পাওঁ নেকি। এতিয়া দিলীপ বোলাজন ক'ত আছে? এই বোলে জেলতে আছে দিলীপ। কি কেছত? কি ৰেপ কেছত ফাঁচিছে, ৰেপ কেছত ফাঁচি জেল হৈ গ'ল তাৰ। মোৰ এই পানী এই ডিমুগুৰি আছিল, এতিয়া মোৰ কোনো ঘৰ বাৰী নাই, মই য'ত ত'ত থাকোঁ। মোৰ এটা ছোৱালী আছিল, সি গুচি গ'ল বিহাৰী ল'ৰাৰ লগত, আৰু এটা ল'ৰা কামত দি দিলোঁ, আৰু এটা ল'ৰা এটা ঘৰত ৰখীয়া হিচাপে দিলোঁ। মোৰ এতিয়া কোনো নাই, মই য'ত থাকোঁ তাতেই কাম কৰোঁ, এনেকৈ চলি আছোঁ। কি নাম ক'লে আপোনাৰ? খগেন ৰায়।